নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 14 জানুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ৰেজাউল কৰিম চৰকাৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট ৰেজাউল কৰিম চৰকাৰক লৈ এবাৰ মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই ৰেজাউল কৰিমৰ কি অৱদান আছে বুলি প্ৰশ্ন কৰিছে দেৱব্ৰত শইকীয়াই ৰেজাউল কৰিম চৰকাৰ কেতিয়াও কংগ্ৰেছৰ হিৰো হ'ব নোৱাৰে ৰেজাউল কৰিম চৰকাৰক হিৰো বনাব বিচাৰিছে বিজেপিয়ে ৰেজাউল কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ৰেজাউল কৰিমক মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছলৈ পঠোৱাৰ সন্দেহ ৰেজাউল কৰিমক ইমান গুৰুত্ব দিবলগীয়া নাই এই বিষয়ে মোক নুসুধিব এইদৰে মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই মহম্মদ তৈয়ব উল্লাৰ নীতিৰে কংগ্ৰেছ চলিব পাৰে কিন্তু মুছলিম লীগক সমৰ্থন কৰা সাদুল্লাৰ নীতিৰে কংগ্ৰেছ নচলে সাদুল্লাৰ নীতিৰে চলে ভাৰতীয় জনতা পাৰ্টিৰ দল ৰেজাউল কৰিমক লৈ বিস্ফোৰক মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ দিবলৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰত থকা ধুবুৰী নগাঁও হোজাই নামনি অসমৰ মিয়াক খেদিবলৈ নিদিওঁ এইবাৰ ইউনুছ তামুলীয়ে এই হুংকাৰ প্ৰদান কৰিছে চিট্টু বৰুৱাক মুকলি প্ৰত্যাহ্বান ইউনুছ তামুলীৰ অবৈধ বাংলাদেশী যদি আছে খেদি দিয়ক শিৱসাগৰৰ পৰা কিন্তু মিয়া খেদাৰ নামত অত্যাচাৰ সহ্য কৰা নহ'ব ভাৰতীয় মূলৰ ব্যক্তিক খেদিলে সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে ধুবুৰী নগাঁও হোজাইৰ ব্যক্তিক খেদিব নোৱাৰিব নামনি অসমৰ কোনো ব্যক্তিক টাৰ্গেট কৰিবলৈ দিয়া নহ'ব অন্যথা আমিও হাত সাৱটি বহি নাথাকোঁ বুলি হুংকাৰ প্ৰদান কৰা হৈছে বাংলাদেশী খেদক কিন্তু নামনিৰ মানুহক খেদিলে সহ্য কৰা নহ'ব মই সন্মুখত থাকি এই লোকসকলৰ বাবে যুঁজিম চিট্টু বৰুৱাৰ হুংকাৰৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইউনুছ তামুলীয়ে কোনো কাৰণতেই উজনি অসমৰ পৰা মিয়া লোকক খেদিবলৈ দিয়া নহ'ব বুলি মুকলি প্ৰত্যাহ্বান ইউনুছ তামুলীৰ আন এটা বিগ ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে পুনৰবাৰ ৰাহুল গান্ধী আৰু গান্ধী পৰিয়ালক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যেতিয়ালৈকে ৰাহুল গান্ধী থাকিব তেতিয়ালৈকে বিজেপিয়ে সদায় সহজতেই নিৰ্বাচনত জয়ী হৈ থাকিব গান্ধী পৰিয়ালে কেৱল নিজৰ পৰিয়ালৰ কথাহে চিন্তা কৰে ভাৰতৰ নাগৰিকৰ কথা কেতিয়াও চিন্তা নকৰে এইদৰে ৰাহুল গান্ধীৰ সন্দৰ্ভত পুনৰবাৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ গৌৰৱ গগৈয়ে যেতিয়া আমেৰিকান কাৰ্টুন চাই আছিল তেতিয়া হিমন্ত বিশ্ব শৰ্মা নামৰ ব্যক্তিজনে ককা দেউতা নাতি আৰু হাতীত অভিনয় কৰি আছিল এইদৰে গৌৰৱ গগৈক উদ্দেশ্যি কটাক্ষ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দিনত ভাৰতীয় ৰিজাৰ্ভ বেংকে অসমখনক ভাৰতৰ 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মাজত সৰ্বাধিক অৰ্থনৈতিকভাৱে আগবাঢ়ি যোৱা ৰাজ্য বুলি স্বীকাৰ কৰিছে গৌৰৱ গগৈয়ে এইবোৰ কথা কেতিয়াও বুজি নাপাব এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰাৰ লগতে গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা পৰৱৰ্তী খবৰ 48 ঘণ্টাৰ ভিতৰত ৰেজাউল কৰিমক গ্ৰেপ্তাৰ নকৰিলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব ৰেজাউল কৰিম চৰকাৰক গ্ৰেপ্তাৰ নকৰিলে পৰিণাম ভুগিব বিজেপি চৰকাৰে ৰেজাউল কৰিমক যিকোনো প্ৰকাৰে গ্ৰেপ্তাৰ কৰিবই লাগিব সময়সীমা বান্ধি দিয়া হৈছে লাচিত সেনাৰ ফালৰ পৰা গ্ৰেপ্তাৰ নকৰিলে বন্ধ কৰি দিয়া হ'ব উজনি অসম বাংলাদেশী মূলৰ ৰেজাউলে কিয় ক'ব বৰ অসমৰ কথা ন কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে আক্ৰমণত ৰূপত শৃংখল চলিখা বৰ অসমৰ কথা খিলঞ্জীয়া ভূমিপুত্ৰইহে ক'ব উজনি অসমত ক্ষমা খুজিব লাগিব ন কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰে অদ্ভুত মন্তব্যৰ পিছতো কিয় জেললৈ প্ৰেৰণ কৰা হোৱা নাই বীৰ লাচিত সেনাৰ 22জন ল'ৰা বিনা দোষত জেলত সোমাই আছে কিন্তু কিয় ৰেজাউল কৰিমক এই পৰ্যন্ত জেললৈ পঠোৱা হোৱা নাই দাবী নামানিলে অচল কৰি দিয়া হ'ব উজনি অসম বন্ধৰ সময়ত উদ্ভৱ হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে দায়ী হ'ব বিজেপি চৰকাৰ চিন্তামণিগড়ত কেতিয়া চলিব চৰকাৰৰ বলডজাৰ যোৰহাট শিৱসাগৰ তিনিচুকীয়াত আছে সন্দেহজনক মিয়া মানুহ বীৰ লাচিত সেনা অসম সদায় ধুতিৰ লগত থাকিব লুঙিৰ লগত নাথাকে এইদৰে ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ এই হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিখাই পৰৱৰ্তী খবৰ এতিয়া ল'ৰা ছোৱালীক মাক দেউতাকে ক'ব পাৰে ভালকৈ পঢ়
মামা আছে চাকৰি দিব এতিয়া ঘুষ দিয়াৰ কথা নাই এনেকুৱা পৰিৱেশ 5 বছৰ 10 বছৰ 15 বছৰৰ আগত কল্পনাও কৰিব পৰা নাছিল এতিয়া পঢ়িলে অন্তত চাকৰি পায় নিযুক্তি দিয়াৰ সন্দৰ্ভত এইদৰে তেজপুৰত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ ৰাইজৰ ধনেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে ঠিকা লাভ কৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তি আৰু ঠিকাৰ হিচাপ অসমবাসীক লাগে সম্পত্তিৰ হিচাপ বিচাৰি মৰিগাঁৱত গৌৰৱ গগৈৰ তীব্ৰ হুংকাৰ পত্নী পুত্ৰৰ কোম্পানীক 5 বছৰত কিমান টকাৰ ঠিকা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱা কৰাৰ দাবী কৰিলে গৌৰৱে মুখ্যমন্ত্ৰীৰ পৰিয়ালে মুদি চাখৰ টকা নাখায় খাটি খোৱা অসমবাসীৰ পৰাহে লুটিছে অসমবাসীক লুটি পৰিয়ালক সম্পদশালী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অসমৰ ৰাইজৰ পৰা কিমান টকা লুটি খাইছে কিমান ঠিকা লাভ কৰিছে ৰিণিকী ভূঞা শৰ্মাই সকলো তথ্য ৰাজহুৱা কৰিব লাগে বুলি প্ৰত্যাহ্বান গৌৰৱ গগৈৰ হিমন্ত বিশ্ব শৰ্মালৈ এই চেলেঞ্জ প্ৰদান কৰিছে গৌৰৱ গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ ফাদিল হ'ব সকলো আজি ছিংগাপুৰ আদালতত জুবিন কাণ্ডৰ বিচাৰ ছিংগাপুৰত আৰম্ভ হ'ব বিচাৰ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য A to Z আজি ফাদিল হ'ব আজি ছিংগাপুৰ আদালতত জুবিন গাৰ্গ কাণ্ডৰ বিচাৰ কেনেকৈ কোনে জুবিন গাৰ্গক হত্যা কৰিছিল কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ মৃত্যু হত্যা নে দুৰ্ঘটনা সকলো তথ্য আজি ফাদিল হ'ব ছিংগাপুৰত কৰ্ণাছ আদালতত চলিব জুবিন মৃত্যুৰ বিচাৰ ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ মৃত্যুৰ কৰিছিল তদন্ত ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াক জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে 26ত চৰকাৰৰ লক্ষ্য প্ৰতিমাহে দুখনকৈ জিলাত চলিব প্ৰশাসনৰ বলডজাৰ উচ্ছেদ চলাবলৈ ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে ৰাজ্যৰ বিজেপি চৰকাৰে দয়া নাই ক্ষমা নাই নীতিৰে চলিব উচ্ছেদ 2026ত চৰকাৰৰ লক্ষ্য প্ৰতিমাহে দুখনকৈ জিলাত উচ্ছেদ অভিযান চলিব প্ৰচণ্ড শীত হোক অথবা গৰম চলি থাকিব উচ্ছেদ অভিযান ৰাজ্যত 12 লাখ বিঘা ভূমিত চলিব প্ৰশাসনৰ বলডজাৰৰ হাতুৰা হাতে হাতে তালিকালৈ ইতিমধ্যে সাজু হৈ পৰিছে প্ৰশাসন দয়া নাই ক্ষমা নাই নীতিৰে চলিব উচ্ছেদ অভিযান বেদখলকাৰীৰ বিৰুদ্ধে কোনো কাৰণতেই উচ্ছেদ বন্ধ নহয় অসমত এখনৰ পিছত আনখন জিলাত চলিব উচ্ছেদ অভিযান চলিয়েই থাকিব এই পৰ্যন্ত 1,60,000 বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে বেদখলকাৰীৰ কবলৰ পৰা বৰ্তমানেও অতি কমেও 12 লাখ ভূমি বেদখলকাৰীৰ কবলত আছে গতিকে উচ্ছেদ অভিযান চলিবই বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ নিজেই ঘৰবাৰী ভাঙি আঁতৰি যাওক বেদখলকাৰী প্ৰশাসনে বান্ধি দিলে উচ্ছেদৰ শেষ সময়সীমা নিজেই ঘৰবাৰী ভাঙি আঁতৰি যাওক বেদখলকাৰী ৰাইজসকল প্ৰশাসনৰ ফালৰ পৰা এই অনুৰোধ চৰকাৰী ভূমি অবৈধভাৱে দখল কৰা সকললৈ শেষ সকিয়নি প্ৰশাসনৰ মাঘ বিহুৰ পিছতেই ৰাজ্যত চলিব আন এক বৃহৎ উচ্ছেদ অভিযান প্ৰায় 1500 বিঘা বেদখলকৃত ভূমিত প্ৰশাসনে চলাব বলডজাৰ বিহুৰ পিছতেই যোগীঘোপাত পৰিব প্ৰশাসনৰ হাতুৰাৰ কোপ কৰেয়া পাহাৰ আৰু ভৰাকুণ্ডি বিল গাঁৱত জাৰি কৰা হৈছে জাননী উচ্ছেদৰ বাবে বেদখলকৃত ভূমি এৰিবলৈ প্ৰশাসনে বান্ধি দিছে শেষ সময়সীমা বেদখলকাৰী ৰাইজক 23 জানুৱাৰীৰ পূৰ্বে ঘৰবাৰী ভাঙি নিবলৈ বেদখলকাৰীক নিৰ্দেশনা প্ৰশাসনৰ নিজেই ঘৰবাৰী ভাঙি আঁতৰি যাওক বেদখলকাৰী ৰাইজসকলক এই অন্তিম সকিয়নি প্ৰদান কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা অন্য এটা খবৰ বাংলাদেশৰ হিন্দুৰ সৈতে আমি সদায় আছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ ডাঙৰ মন্তব্য কৰিছে বাংলাদেশৰ হিন্দুৰ সৈতে হোৱা বিষয়টো অত্যন্ত গভীৰ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ বাংলাদেশীৰ হিন্দুৰ সৈতে আমি সদায় আছো সদায় থাকিম ভাৰত চৰকাৰ এই ক্ষেত্ৰত অত্যন্ত চিন্তিত বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে বাংলাদেশত হিন্দুৰ সৈতে যি হৈ আছে ই অতি দুখজনক
বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰাৰো চেষ্টা চলাম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ভাৰত চৰকাৰকো এই ক্ষেত্ৰত অনুৰোধ কৰিম বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণ বন্ধ কৰিবলৈ। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ বৰাকত উপস্থিত হৈ এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিবলৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বৰাকৰ তিনিটাকৈ সমষ্টিত উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি নিৰ্বাচনী ভাষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ'লে বিনামূলীয়াকৈ মিঠাতেল, চাউল, দাইল, চেনি প্ৰদানৰ প্ৰতিশ্ৰুতি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উদ্যমিতা, অৰুণোদয় আঁচনি আদিৰ দৰে আঁচনিৰ সুবিধা পাই থাকিবলৈ বিজেপিক ভোটদানৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বৰাক ভ্ৰমণৰ সময়তে সদ্যপ্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোবিন্দ পুৰকায়স্থৰ পৰিয়ালক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। বৰাকত এইবাৰ নিৰ্বাচনী ৰণডংকা বজাইছে ভাৰতীয় জনতা পাৰ্টীয়ে। খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা যোৱাকালি বজালে বৰাকত। পৰৱৰ্তী খবৰ, ঋণৰ বোজাত ভাৰাক্ৰান্ত মধ্যবিত্ত জনতা। কেৱল EMI পেমেণ্টৰ বাবদ ৮৫% লোকে ব্যয় কৰিছে নিজৰ মাহিলী আয়ৰ ৪০%। ঋণত ডুব যোৱা মধ্যবিত্ত জনতাই কেনেকৈ কৰিছে জীৱন নিৰ্বাহ? মাহিলী দৰমহাৰে চলেনে মধ্যবিত্ত ঘৰ? এক্সপাৰ্ট পেনেলৰ সমীক্ষাত পোহৰলৈ আঁকিছে উদ্বেগজনক তথ্য। মধ্যবিত্ত লোকক লৈ যি সমীক্ষা চলিছিল সেই সমীক্ষাৰ অন্তত পোহৰলৈ আহে এই তথ্য। কেৱল EMI পেমেণ্টৰ বাবদ ৮৫% লোকে নিজৰ মাহিলী উপাৰ্জনৰ ৪০% টকা ব্যয় কৰি দিয়ে। লোন লৈ এতিয়া মিডিল ক্লাছ মানুহৰ জীৱন যেন আৰু অধিক কষ্টকৰ হৈ পৰিছে, সেয়াই প্ৰকাশ পাইছে এই সমীক্ষাত। অন্য এটা খবৰ, পূৰ্বৰ ভুলৰ পৰা যেন অকণো শিক্ষা লোৱা নাই চিৰবৈৰী পাকিস্তানে। লীনজ্জ পাকিস্তানৰ আন এক কাণ্ড। সীমান্তত পাকিস্তানী ড্ৰোনৰ উপস্থিতি পুনৰ ধৰা পৰিছে। সীমান্তৰ সিপাৰে এতিয়াও সক্ৰিয় হৈ আছে ৮টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি। পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ ঘাটিৰ ওপৰত চোকা নজৰ আছে ভাৰতীয় সেনাৰ। পাকিস্তানে সামান্য ভুল কৰিলেই পুনৰ এশিকনি দিবলৈ সাজু হৈ আছে ভাৰতীয় সেনা। পাকিস্তানক পূৰ্বৰ দৰে ভুল নকৰিবলৈ সকিয়নি ভাৰতীয় সেনাৰ মুখ্য সেনাধ্যক্ষ উপেন্দ্ৰই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুছলিম, বেংগলী, বড়ো, অসমীয়া সকলো জাতিৰ মাজত দুই এজন বেয়া মানুহ থাকে। দুই এজনৰ বেয়া কামৰ বাবে গোটেই জাতিটোক দোষ দিব নালাগে। এইদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে BTCৰ নতুন চিফ তথা BPF প্ৰধান সাগ্ৰামা মহিলাৰী। সকলো জাতিতেই দুই এজন বেয়া মানুহ থাকেই। কোনো এজন লোকে কিবা এটা বেয়া কাম কৰিলে সেই জাতি বা সেই গোটেই ধৰ্মটো বেয়া হৈ নাযায়, মন্তব্য সাগ্ৰামা মহিলাৰীৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিকাশ অসম আৰু ৰন্টুপানী ফুকনক মুক্তি দিয়ক। বিকাশ অসম আৰু ৰন্টুপানী ফুকনৰ মুক্তিৰ দাবীত এইবাৰ মাত মাতিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। বিকাশ অসম আৰু ৰন্টুপানী ফুকনক অতি শীঘ্ৰেই মুক্তি দিব লাগে। বিকাশ অসমৰ মুক্তিৰ দাবী অখিলৰ। বিজেপি চৰকাৰে অত্যাচাৰ কৰিছে বিকাশ অসমৰ সৈতে। জুবিন গাৰ্গৰ ন্যায় বিচৰাই কাল হ'ল বিকাশ অসমৰ। প্ৰতিবাদ বন্ধ কৰিবলৈ বিকাশ অসমক বুদ্ধি কৰি জেলত ভৰালে বিজেপিয়ে। একেই দশা হৈছে ৰন্টুপানী ফুকনৰ সৈতেও। ৭টাকৈ গোচৰ জাপি দিয়া হৈছে বিকাশ অসমৰ ওপৰত। শীঘ্ৰেই মুক্তি দিয়ক বিকাশ অসম আৰু ৰন্টুপানী ফুকনক। যোৱাকালি বিকাশ অসমৰ ঘৰত উপস্থিত হৈ বিকাশ অসমক মুক্তি কৰাৰ দাবী উত্থাপন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, সীমান্তদি অসমত প্ৰৱেশৰ চেষ্টা ৭ বাংলাদেশীৰ। আৰক্ষীক দেখি পলায়ন বাংলাদেশীৰ। পুনৰ অসমত প্ৰৱেশৰ চেষ্টা অবৈধ বাংলাদেশী নাগৰিকৰ। ভাৰত বাংলাদেশ সীমান্তৰে প্ৰৱেশ ৭জনীয়া বাংলাদেশী নাগৰিকৰ দলৰ। সীমান্ত সুৰক্ষা বাহিনীয়ে আটক কৰে এটা বাংলাদেশী অবৈধ নাগৰিকক। আৰক্ষী দেখি পলায়ন আন ৬গৰাকীকৈ অবৈধ বাংলাদেশী নাগৰিকৰ। ধৃত বাংলাদেশী লোককেইজনৰ পৰা জব্দ কৰা হৈছে ২টাকৈ মোবাইল ফোন। পুনৰবাৰ মানকাছাৰেদি অসমত প্ৰৱেশৰ চেষ্টা। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈ ৰেজাউল কৰিমৰ বৰ অসম আমি নিবিচাৰোঁ। ৰেজাউলৰ কথাত গৌৰৱ গগৈয়ে হাততালি বজাব নালাগিছিল। কংগ্ৰেছক লৈ এইবাৰ গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা।
ৰেজাউল কৰিম চৰকাৰে যি বৰ অসমৰ কথা কৈছিল সেই বৰ অসমৰ কথা কোৱাৰ পিছতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে। ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য অতিকৈ দুৰ্ভাগ্যজনক মন্তব্য। গৌৰৱ গগৈৰ সন্মুখত ৰেজাউল কৰিমে কৰা দুঃসাহস গৰিহণাৰ যোগ্য। ৰেজাউল কৰিমে এনে মন্তব্য কৰাৰ সাহস কৰিব পৰা নাছিল। আগতে ৰেজাউল কৰিমৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থাৰ দাবী উত্থাপন কৰা হৈছে। এনে মন্তব্যৰ পৰা ৰেজাউল কৰিম আৰু কংগ্ৰেছ বিৰত থাকিবলৈ আহ্বান আছুৰ। ৰেজাউল কৰিমে দিয়া প্ৰত্যাহ্বানৰ সন্মুখীন কংগ্ৰেছ হ'ব লাগিব বুলিও মন্তব্য আছুৰ নেতাৰ। ৰেজাউল কৰিমৰ দৰে ব্যক্তিৰ মুখত এনে মন্তব্যই ওলাব। বাংলাদেশী মূলৰ মানুহ হৈছে ৰেজাউল কৰিম, কিন্তু ৰেজাউলৰ বক্তব্যৰ সময়ত হাততালি মাৰি থকাবোৰ কোন প্ৰশ্ন উত্থাপন কৰা হৈছে। হাততালি মৰা মানুহৰ পৰা অসমৰ ৰাইজে কি আশা কৰিব বুলিও প্ৰশ্ন সদৌ অসম ছাত্ৰ সন্থাৰ। ৰেজাউল কৰিমক এনে মন্তব্য নকৰিবলৈ সকিয়নি প্ৰদান কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিৰোধীৰ প্ৰভাৱ মই দেখা নাই, কাৰণ বিৰোধী ফিল্ডতেই নাই। বিৰোধীয়ে হাত দাঙিয়েই দিছে। 2026 চনৰ বিধানসভা নিৰ্বাচনত বিৰোধী একদম জিৰো হৈ যাব। বিৰোধীৰ কোনো প্ৰভাৱ নাথাকিব বিধানসভা নিৰ্বাচনত। আমি বহু আসন লাভ কৰি চৰকাৰ গঠন লাভ কৰিম। এইদৰে বিৰোধীক উদ্দেশ্যি পুনৰবাৰ কটাক্ষমূলক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈছোঁ এটা ভাল খবৰ, দেশৰ কৃষকসকলৰ বাবে এটা ভাল খবৰ। ভোগালী বিহুতেই 12 নং কিস্তিৰ ধন পাব কৃষকসকলে। আজিয়েই কৰক এই তিনিটাকৈ কাম। কৃষকসকলৰ বাবে এটা ভাল খবৰ, শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 12 নং কিস্তিৰ টকা। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত 2000কৈ টকা দিয়া হ'ব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব PM কিষাণ সন্মান নিধিৰ টকা। আজিয়েই কৰি লওক আপুনি KYC আপডেট, অন্যথা নাপায় আপুনি টকা। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণ সন্মান নিধিৰ 12 নং কিস্তিৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে PM কিষাণ সন্মান নিধিৰ পৰা। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক PM কিষাণৰ প্ৰকৃত হিতাধিকাৰীসকল। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 15526। পৰৱৰ্তী খবৰ, বৃদ্ধ পিতৃ মাতৃক অৱহেলা কৰিলেই 10% দৰমহা কৰ্তন। কংগ্ৰেছ চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত। কংগ্ৰেছ শাসিত ৰাজ্যত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৃদ্ধ পিতৃ মাতৃক লৈ কংগ্ৰেছ চৰকাৰে ল'লে এক ডাঙৰ সিদ্ধান্ত। বৃদ্ধ পিতৃ মাতৃক অৱহেলা কৰিলেই সন্তানৰ কৰ্তন হ'ব দৰমহা। চৰকাৰী চাকৰিত নিয়োজিত কৰ্মচাৰীক লৈ আহিব নতুন বিধেয়ক। পিতৃ মাতৃক অৱহেলা কৰিলেই কৰ্তন হ'ব 10% দৰমহা। কৰ্তন হোৱা দৰমহা পোনপটীয়াকৈ যাব পিতৃ মাতৃলৈ। পিতৃ মাতৃক অৱহেলা কৰা সন্তানৰ বাবে কঠোৰ হৈ পৰিছে চৰকাৰ। পিতৃ মাতৃক অনাদৰ কৰাৰ অভিযোগ পালে চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা। পিতৃ মাতৃ নিৰাপত্তা নিশ্চিত কৰিবলৈ এই পদক্ষেপ তেলেংগানা চৰকাৰৰ। সন্তানৰ দৰমহাৰ পৰা কৰ্তন কৰি সেই ধন জমা কৰা হ'ব পিতৃ মাতৃৰ নামত। আগন্তুক বাজেট অধিৱেশনত উত্থাপন কৰা হ'ব এই নতুন বিধেয়ক। 2017 চনতেই ভাৰতৰ প্ৰথম ৰাজ্য তেলেংগানাত উত্থাপন কৰা হৈছিল এই নতুন বিধেয়ক। 9 বছৰ আগতেই অসমলৈ পদক্ষেপক লৈ আদৰিছে তেলেংগানা চৰকাৰে।